মই এটা নিউজত আৰ্টিকেল পালোঁ আৰু সেই আৰ্টিকেলটোত লিখা আছিলে যে আমাৰ অসমৰ CM ছাৰে আমাৰ অসমত মাদ্ৰাছাবোৰ বন্ধ হোৱাটো বিচাৰে, কাৰণ আমাৰ অসমত বোলে তেওঁ নিবিচাৰে যে ক'ৰবাত মৌলবী ক'ৰবাত হাফিজ মানে ঘূৰি ফুৰি থকাটো, কাৰণ তেওঁ বিচাৰে আমাৰ ভাৰতত বোলে অকল ডক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব লাগে। ঠিক আছে, আমাৰ CM ছাৰে ভাল কথা কৈছে যে তেওঁ ডক্তৰ ইঞ্জিনিয়াৰ বিচাৰে আমাৰ অসমত, আমাৰ ভাৰতত, কিন্তু মই এটা কথা জানিব বিচাৰোঁ, কিমানজন MLA মিনিষ্টাৰৰ ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ আছে? মই এতিয়া আমাৰ CM ছাৰক এইটোও প্ৰশ্ন নকৰোঁ যে কিমানজন MLA মিনিষ্টাৰৰ বাপেক ডক্তৰ ইঞ্জিনিয়াৰ হয়। আৰু যদি আমাৰ CM ছাৰে সঁচাকৈ যদি কিবা ধৰকচোন মাদ্ৰাছা যদি শেষ কৰিব বিচাৰিছে, মৌলানা হাফিজ যদি মানে নাইকিয়া কৰিব বিচাৰিছে, তেতিয়া আমাৰ অকল ভাৰতত বা অসমত নাইকিয়া কৰিলে হ'ব জানো? কেতিয়াও নহয়। ভাৰতত অসমত নাইকিয়া হ'ব, আকৌ চৌদি আৰৱ কাণ্ট্ৰিজৰ পৰা আকৌ তেওঁলোক আহি যাব ইয়াতে, আহি পেলাই